তিতাবৰ নগৰৰ ৰাজপথত উদঙীয়া গৰুৰ সন্ত্ৰাস প্ৰশাসনৰ নাই কোনো কঠোৰ ব্যৱস্থা কেৱল মাত্ৰ গৰু ছাগলী বন্ধাৰ জাননী প্ৰদান কৰিয়েই সামৰিছে দায়িত্ব উদঙীয়া গৰুৱে পথচাৰী জীৱনলৈ লৈ আহিছে প্ৰচণ্ড ভাবুকি ইফালে প্ৰশাসনৰ নিৰ্দেশনাকো কেৰেট নকৰে তিতাবৰৰ একাংশ পালকে গৰু ৰাজপথত মুকলিকৈ এৰি দিয়ে একাংশ পালকে উল্লেখযোগ্য যে ৰাজপথত অথবা খেতিপথাৰত যাতে কোনো লোকে গৰু ছাগলী মুকলিকৈ এৰি নিদিয়ে তাৰ বাবে কিছুদিনৰ আগতে এক নিৰ্দেশনা জাৰি কৰিছিল তিতাবৰ ৰাজচক্ৰই কিন্তু প্ৰশাসনৰ নিৰ্দেশনা যেন কোনো প্ৰভাৱেই নপৰিল তিতাবৰত কোনেও গুৰুত্ব প্ৰদান নকৰিলে নিৰ্দেশনা নগৰৰ বিভিন্ন ঠাইৰ ৰাজপথত নিশা জাক জাক উদঙীয়া গৰুৰ অতপালিত ৰাখি মধুসূদন দেখিছে পথচাৰীয়ে ৰাজপথৰ গৰুৰ বাবেই নিশা বিভিন্ন সময়ত বহু লোকৰ ভয়ংকৰ দুৰ্ঘটনা হৈছে গৰু মুকলিকৈ মেলি দিলেই গৰাকীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰশাসনে জাননী প্ৰেৰণ কৰিছিল যদিও গৰুগৰাকীক বিচাৰি কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই তিতাবৰ সমজিলা প্ৰশাসনে নিশা হ'লে প্ৰতিদিনেই সংঘটিত হৈ আহিছে সৰু বৰ পথ দুৰ্ঘটনা নিতৌ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ পাছতো যিসকলে কেৱল গৰুৰ গাখীৰ খীৰাই ৰাজপথলৈ গৰুসমূহ এৰি দিয়ে সেইসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে মানুহৰ জীৱন আৰু সম্পত্তিৰ লগতে পশুধন বিনষ্ট যে হ'ব সেয়া নিশ্চিত ইফালে প্ৰতি বছৰে প্ৰশাসনে কেৱল নিৰ্দেশনা জাৰি কৰিয়েই দায়িত্ব সামৰে কাৰ্যত কোনো ব্যৱস্থা গ্ৰহণ নকৰে প্ৰশাসনে এই ক্ষেত্ৰত তিতাবৰ পৌৰসভাও কোনো বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই উদঙীয়া গৰুৰ বাবে অতিষ্ঠ হৈ পৰিছে পথচাৰী সেয়েহে অতিষ্ঠ তিতাবৰ ৰাইজে উদঙীয়া গৰুৰ গৰাকীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে নিউজ 6 ৰিপৰ্টাৰ লাইভ অসম পথ সুৰক্ষা আৰু যান বাহনৰ দুৰ্ঘটনা হ্ৰাস কৰিবৰ কাৰণে অসম চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আমি দেখিবলৈ পাইছোঁ যে আৰক্ষীয়েও নিয়মীয়াকৈ চালাচীৰ ব্যৱস্থা কৰিছে বা চালকসকলে যাতে মাদক দ্ৰব্য খাই গাড়ী নচলায় তাৰ ব্যৱস্থা কৰিছে কিন্তু এই কথাটোৰ লগতে খুব গুৰুত্বপূৰ্ণ আৰু এটা বিষয় জড়িত হৈ আছে যিটো কথা কিন্তু চৰকাৰ বা প্ৰশাসনে যিমান গুৰুত্ব দিব লাগিছিলে সিমান গুৰুত্ব দিয়া দেখা হোৱা নাই চালান কাটিবৰ কাৰণে বা ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে চালকৰ অনুজ্ঞাপত্ৰ বা চালকৰ মাদক দ্ৰব্য সেৱনৰ বিষয়টো যিমান গুৰুত্ব প্ৰদান কৰা হৈছে কিন্তু দুৰ্ঘটনা সংঘটিত হোৱাৰ অন্যতম মূল কাৰণ যে উন্মুক্ত যিসমূহ গৰু বা পোহনীয়া জীৱ জন্তু আছে ৰাজপথত যিসমূহে বিচৰণ কৰি থাকে তেওঁলোকৰ সেই জীৱ জন্তুবিলাকৰ কাৰণে কিন্তু যথেষ্ট সংখ্যক দুৰ্ঘটনা সংঘটিত হৈছে আৰু আজি আমি জনামতে আজিৰ দিনটোতে প্ৰায় 3টামান দুৰ্ঘটনা তিতাবৰ ৰাজপথত সংঘটিত হৈছে কিন্তু এই সম্পৰ্কত কেৱল এখন জাননী জাৰি কৰিয়ে আচলতে প্ৰশাসনে নিজৰ দায়িত্ব সামৰিছে আমি ভাবোঁ যে এই বিষয়টোৰ ক্ষেত্ৰত প্ৰশাসন আৰু কিছু কঠোৰ হোৱাৰ দৰকাৰ আছে যে কেৱল মাত্ৰ এখন জাননী জাৰি কৰিয়ে যদি এই বিষয়টো সামৰিব বিচাৰে নিশ্চিতভাৱে এই সামৰণি নপৰিব গতিকে সেই অনিয়ন্ত্ৰিতভাৱে উন্মুক্তভাৱে থকা গৰু বা ম'হ বা আন যিখিনি ধৰণৰ জীৱ জন্তু আছে সেইখিনিক কেনেধৰণে ৰাজপথৰ পৰা আঁতৰ কৰি বা তাৰ গৰাকীসকলক কেনেধৰণে আইনী বাধ্যবাধকতাৰ মাজেৰে তেওঁলোকৰ নিজৰ যিখিনি পশুধন আছে সেইখিনি নিজৰ আয়ত্তত ৰাখিবৰ কাৰণে বাধ্য কৰিব পাৰি সেই ক্ষেত্ৰত কিন্তু নিশ্চিতভাৱে কিছু ব্যৱস্থা কৰাৰ প্ৰয়োজনীয়তা আছে গতিকে আমি তিতাবৰ মহকুমা প্ৰশাসনক দাবী জনাইছোঁ যে এই বিষয়টো খুব আচলতে লঘুকৈ ল'ব নালাগে যিহেতু দুৰ্ঘটনা যেনেকুৱা কাৰণতে নহওক লাগিলে তাৰ পৰা কিন্তু যান বা সম্পত্তিৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ আচলতে হানি হয় গতিকে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ ৰাজপথত থকা উন্মুক্ত গৰু বা আন পশুধনসমূহক কিন্তু ৰাজপথৰ পৰা আঁতৰাৰ কাৰণে বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ